যে ৰাম আৰু কৃষ্ণৰ বিষয়ে ইমান বেয়া কথা কোনে ক'ব পাৰে? খালি কংগ্ৰেছ পাৰ্টিয়ে ক'ব পাৰে আৰু কোনেও ক'ব নোৱাৰে। যিজন মানুহে ঈদৰ দিনা নামাজ পঢ়িব পাৰে তেওঁ প্ৰভু শ্ৰীৰামৰ মন্দিৰত কিয় যাব নোৱাৰে? এই প্ৰশ্নটো আমাৰ হিন্দু সমাজক লাগে যে আপোনালোকে যেতিয়ালৈকে ৰামৰ মন্দিৰত নাযায় তেতিয়ালৈকে ভাৰতত শাসনৰ ওচৰতো আপোনালোকে আহিব নোৱাৰে। এই কথা হিন্দুৰ মনৰ কথা। আমি মুছলমান মানুহকো ঈদত শুভেচ্ছা দিওঁ, বৰদোৱা থানতো যাওঁ, প্ৰভু শ্ৰীৰামৰ মন্দিৰতো যাওঁ। কিন্তু কংগ্ৰেছে হিন্দুৰ মন্দিৰত যাব ভয় কৰে। ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছিলে তেতিয়া নগাঁৱত ৰাহুল গান্ধীয়ে ধৰ্ণা দি আছিল। তাৰমানে ৰামৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই, কৃষ্ণৰ প্ৰতি তেওঁৰ কোনো সন্মান নাই। আমি মন্দিৰ উৎসৱ চাই আছো, টিভিত সকলোৱে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা চাই আছে আৰু ৰাহুল গান্ধীয়ে ৰাস্তাত বহি সেই সময়ত তামাচা কৰি আছিল। আজি আপোনালোকে চাওক, কংগ্ৰেছৰ এজন সভাপতি আছে, তেওঁৰ নাম ভূপেন বৰা। অসমত লাভ জেহাদৰ কথা হৈ থাকে, আমি লাভ জেহাদৰ বিপক্ষে কাম কৰোঁ। ভূপেন বৰাই কয় যে কৃষ্ণই লাভ জেহাদ কৰিছিল। আপোনালোকে চিন্তা কৰক যে ৰাম আৰু কৃষ্ণৰ বিষয়ে ইমান বেয়া কথা কোনে ক'ব পাৰে? খালি কংগ্ৰেছ পাৰ্টিয়ে ক'ব পাৰে আৰু কোনেও ক'ব নোৱাৰে। আজি কংগ্ৰেছ পাৰ্টিয়ে ৰামকো সমালোচনা কৰে, কৃষ্ণকো সমালোচনা কৰে। কেইদিনমান আগতে আমাৰ যোৰহাটত কংগ্ৰেছৰ কেণ্ডিডেট উঠিছে গৌৰৱ গগৈ। ধুনীয়াকৈ ঈদৰ দিন আছিলে, শিৱসাগৰত নামাজ পঢ়ি আছে। আমি আপত্তি কৰা নাই, আপোনালোক হিন্দুৰ মিটিঙতো আহক, মুছলমানৰ ঈদতো যাওক, আমাৰ কোনো আপত্তি নাই। কিন্তু যিজন মানুহে ঈদৰ দিনা নামাজ পঢ়িব পাৰে তেওঁৰ প্ৰভু শ্ৰীৰামৰ মন্দিৰত কিয় যাব নোৱাৰে? এই প্ৰশ্নটো আমাৰ হিন্দু সমাজক লাগে। আজি কংগ্ৰেছৰ হাতত তাৰ উত্তৰ নাই। কিন্তু আমি মুছলমান মানুহকো ঈদত শুভেচ্ছা দিওঁ, বৰদোৱা থানতো যাওঁ, প্ৰভু শ্ৰীৰামৰ মন্দিৰতো যাওঁ। কিন্তু কংগ্ৰেছে হিন্দুৰ মন্দিৰত যাব ভয় কৰে, ৰামৰ মন্দিৰত যাব ভয় কৰে। মই কংগ্ৰেছীবিলাকক ক'ব খোজো যে আপোনালোকে যেতিয়ালৈকে ৰামৰ মন্দিৰত নাযায় তেতিয়ালৈকে ভাৰতত শাসনৰ ওচৰতো আপোনালোকে আহিব নোৱাৰে। এই কথা হিন্দুৰ মনৰ কথা। প্ৰতিটো ৰাজনৈতিক দলে বজাইছে নিৰ্বাচনী ৰণদংকা। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত জনতাৰ বাবে আছে কি? কংগ্ৰেছৰ বিৰোধীয়ে জনতাক দিছে কি প্ৰতিশ্ৰুতি? AIUDF ফেক্টৰ হ'ব নেকি এইবাৰৰ নিৰ্বাচনত? প্ৰতিটো দলৰ প্ৰতিনিধিয়ে জনতাক ক'ব তেওঁলোকৰ প্ৰতিশ্ৰুতিৰ কথা। ষ্টাৰ চিমেণ্ট 24ত চৰকাৰ কাৰ? পাৱাৰ্ড বাই ডাটা মিছন।